চৰকাৰৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী দৰিদ্ৰ মহিলা আজিও জৰাজীৰ্ণ এটা বাসগৃহতে থাকে মহিলাগৰাকীয়ে কলাইগাঁৱৰ বেলতলিৰ মহিলাগৰাকীৰ নাম ৰুক্মিণী চৌহান কন্যা সন্তানৰ সৈতে গোহালি সদৃশ এই ঘৰটোতেই সময় পাৰ কৰিবলগীয়া হৈছে মহিলাগৰাকীয়ে এটা চৰকাৰী ঘৰৰ আবণ্টন পাইছে ৰুক্মিণী চৌহানে কিন্তু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বাবে আজিও সেই ঘৰটো সম্পূৰ্ণ নহল জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাত ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে কলাইগাঁৱৰ পৰা ফাইজুল হুছেইনৰ এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মোদীৰ ভাষণত প্ৰায় স্থান পায় বিকাশিত ভাৰত আৰু বিকাশিত অসম কিন্তু মই আজি উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ কলাইগাঁও গেৰুৱা গাঁৱৰ বেলতলিত মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখাইছে এয়া হৈছে ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ গেৰুৱা গাঁৱৰ এক জিয়া ছবি ইয়াতে বাস কৰে এগৰাকী বৃদ্ধা মহিলা ৰুক্মিণী চৌহান আৰু তেখেতৰ এগৰাকী কন্যা সন্তান বছৰ বছৰ ধৰি এই গোহালি সদৃশ বাসগৃহটিত তেওঁলোকে এনেধৰণে বাস কৰে এয়া হৈছে তেওঁলোকে নৈতিক ৰন্ধা বঢ়া কৰা যি চৌকা এই চৌকা এয়া হৈছে তেওঁলোকৰ বাচন বাতি মোৰ সহযোগী আমাৰ অনুৰোধ জনাম তেওঁলোকে কেনেধৰণে তেওঁলোকৰ যি ৰাতি শুৱে এই পৰিৱেশটি মই দেখাবৰ কাৰণে কেমেৰা সহযোগী চেষ্টা দেখাবৰ কাৰণে অনুৰোধ জনাম এয়া হৈছে তেওঁলোকে নৈতিক এনেধৰণে তেওঁলোকে নিশা এই মাটিতে তেওঁলোকে শুৱে অতি দুৰ্ভাগ্যজনক কথা অতি দুখ লগা ছবি এক জিয়া ছবি দুখীয়া ৰাইজৰ এই অচল অৱস্থা কোনো ধৰণৰ জনপ্ৰতিনিধি কিন্তু খবৰ ল'ব তেখেতসকলৰ সময় নাই মোৰ লগত আছে মহিলাগৰাকী মই তেখেতৰ পৰা কিছু কথা জানিম বাইদেউ আপোনালোকে কিমান দিন ধৰি এনেকৈ থাকে হেল্ল' হয় কিমান দিন ধৰি এনেকৈ থাকে মই আজি বহুত দিন হ'ল হয় নহ'লে ৩-৪ বছৰ এনেকৈ থাকো কি কৰিম ঘৰ দুৱাৰ নাই এনেকৈ থাকো আৰু কি ক'ত যাম কিবা চৰকাৰী আঁচনি পাইছে নে নাই নাই পোৱা নাই ক'বনে চৰকাৰক ক'বতো পাৰো কি ক'ব মোক কিবা সহায় কৰক কিবা সহায় কৰিলে মই ভাল পাওঁ আৰু মোৰতো কোনো নাই ল'ৰাটো ঢুকাল আৰু এটা আছে সৰু এই দুটা আছে এইটো আৰু এটা এইটো দুটা লৈ মই খাই আছো আৰু কি কৰিম কাম মানুহ আৰু ঘৰে কাম কৰো ছোৱালী স্কুলত যায় নাই নাযায় ইয়াৰ আৰু এটা কথা ক'ব লাগিব আজি প্ৰায় এবছৰমান আগতে চৰকাৰীভাৱে এটা বাসগৃহ তেখেতে আবণ্টন পাইছিল কিন্তু অতি দুখ লগা ছবি যে বাসগৃহটো কিন্তু আজি তাৰিখলৈকে নিৰ্মাণ নকৰিলে এগৰাকী দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে এনেধৰণে এই ঘৰটো অৰ্ধনিৰ্মিত অৱস্থাত পেলাই থৈ গৈছে মোৰ লগত আছে গাঁওবাসী মই তেখেতৰ পৰা পোনে পোনে কিছু কথা জানিম কি ক'ব তেখেতে ইমান দিন ধৰি ইয়াতে হয় নমস্কাৰ আমাৰ ওচৰৰে মানুহ আমি ৰাতিপুৱা এওঁলোকক দেখাই পাওঁ বেয়া লাগে প্ৰতিচ্ছবিটো চালে আমি যিহেতু এটা ভাল ঘৰত থাকোঁ আৰু এওঁলোকৰ ঘৰটো অলপ ভাল হ'লে আমাৰো ভাল লাগে মোৰ কিছুমান ঠাইত এই বতাহৰ কাৰণে ঘৰ ভাঙি মানুহ মৰা এইবিলাক প্ৰতিচ্ছবি কেতিয়াবা আমি দেখা পাওঁ কিন্তু আমাৰ ঘৰৰ ওচৰতে যিহেতু এইটো ঘৰ গিৰিয়েকে আগতে মিস্ত্ৰী কাম কৰিছিল তেখেত ঢুকাই গ'ল ঢুকোৱাৰ আগমুহূৰ্তত এই মাটিয়া টিংখিনি কিনি পেলাই মানে পৰিয়ালটো থাকিবৰ কাৰণে সুবিধা কৰি দিছিলে কিন্তু বছৰৰ মূৰতো এওঁলোকে এই বাঁহৰ খুঁটাকেইটা সলাবৰ কাৰণেও মানে এটা আৰ্থিকভাৱে টনকিয়াল নহয় তেনেকুৱা অৱস্থাত মই তাৰ আগত কৈছিলোঁ কিছুমান মানে প্ৰতিনিধিৰ লগত চলি ফুৰা মানুহক যে এই পৰিয়ালটোৰ কাৰণে বেছি নালাগে অন্ততঃ 3 বা 4 এই পাকাৰ পোজ দি দিয়ক অন্ততঃ টিংখিনি ভালে থাকিব আৰু পৰিয়ালটো বতাহৰ পৰা এটা সুৰক্ষাত থাকিব চৰকাৰে কিন্তু বহুত ধৰণৰ আঁচনি দিছে আজি এটা আঁচনি ঢুকি নাপালে তেখেতক হয় সেইটোতো হয়েই কিন্তু এওঁলোকৰ এতিয়া শুনামতে এই ৰেচন কাৰ্ড নাই অৰুণোদয় নাই বুলি শুনিলোঁ যিখিনি পাব লাগে এই পাবলগীয়া মানুহবিলাকে পোৱা নাই তাৰপিছত দেখিলোঁ সেইখিনি বস্তু কোৱাৰ পিছততো নোপোৱাৰ পিছত এই ঘৰটো মানে হেৰি হৈছিলে চেংচন হৈছিলে যেতিয়া আধাৰশিলা স্থাপন কৰিলে আধাৰশিলা স্থাপন কৰাৰ সময়টোত তেতিয়া আমাৰ মানে ভাল লাগিছিল যেনিবা তেওঁলোকে এটা ঘৰ পাব আৰু সুৰক্ষাত থাকিব পাৰিব কিন্তু যি দেখিলোঁ আধা কৰি লৈ উঠি আজি এবছৰ ধৰি তেওঁলোকে পেলাই থৈ দিলে এই কাঠবিলাক এতিয়া বেয়া হৈ যাব কাঠৰ অৱস্থাখিনি জানেই আমি ভাল কাঠ লগাইও আমি ঘৰত সুৰক্ষিত হিচাপে ৰাখিব পৰা নাই আজি এবছৰ যেতিয়া নেকি বৰষুণৰ মাজত ৰ'দ বতাহৰ মাজত এই কাঠখিনি পৰি থাকিলে 2 দিন পিছত হয়তো তেওঁলোকে টিংখিনি লগাই দিয়াৰ পিছত কাঠখিনিৰ অৱস্থাটো কি হ'ব
এইখিনি দেখা পাই উঠি আচলতে মোৰ খুব বেয়া লাগিছে। আজি আপোনালোক অহাৰ কাৰণে কিন্তু আপোনালোকৰ ওচৰত চাপিছিলোঁ, এপাক চাম বুলি আহিছোঁ। আৰু যাতে বিভাগীয় কৰ্তৃপক্ষই এইখিনি কাম কৰি দিলে আমি ওচৰ চুবুৰীয়া হিচাপে আমি অলপ সুখী হ'ম আৰু এইখিনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আপোনাৰ যি মন্তব্য প্ৰকাশ কৰিলে, এয়া হৈছে বিকাশিত অসমৰ জীয়া ছবি। এনেধৰণে এগৰাকী মহিলাই গোহালি সদৃশ এক বাসগৃহত বাস কৰে বছৰ বছৰ ধৰি। কোনো ধৰণৰ জনপ্ৰতিনিধিৰ ইয়াত খবৰ লোৱাৰ সময় নাই, কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু ইয়াতে অহাৰ সময় নাই। আমাৰ এই প্ৰতিবেদনৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰে তেওঁলোকে, সেয়া হ'ব লক্ষণীয়। মই ফাইজুল হুছেইন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।